হাৰ্টথ্ৰোব জুবিন গাৰ্গৰ সোঁৱৰণত গংগাপুৰ মহ বিয়নী যুৱকৰ সৌজন্যত প্ৰথম বাৰ্ষিক দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেল খেল নলবাৰী জিলাৰ মোকালমোৱাৰ মহ বিয়নীত অনুষ্ঠিত কৰে দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতা। গংগাপুৰ মহ বিয়নী যুৱকৰ সৌজন্যত হাৰ্টথ্ৰোব জুবিন গাৰ্গৰ সোঁৱৰণত গংগাপুৰ মহ বিয়নী খেলপথাৰত অনুষ্ঠিত কৰে প্ৰথম বাৰ্ষিক নৈশ ক্ৰিকেট প্ৰতিযোগিতা। যোৱা 3 দিন ধৰি অনুষ্ঠিত হৈ থকা দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 40টা দলে অংশগ্ৰহণ কৰে। পুৱতি নিশালৈকে চলা খেলখনত লাকি 11 দলে বিজয়ী হোৱাৰ বিপৰীতে ব্লেক পেন্থাৰ দলে বিজিতাৰ খিতাপ দখল কৰে। বিজয়ী দলটোক 50,000 টকাৰ লগতে ট্ৰফি আৰু বিজিতা দলক 30,000 টকাৰ লগতে ট্ৰফি প্ৰদান কৰে। মোকালমোৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং। যুৱকৰ সৌজন্যত 12, 13, 14 ডিচেম্বৰত গংগাপুৰ ৰাজহুৱা খেলপথাৰত দিবানৈ ক্ৰিকেট খেল প্ৰতিযোগিতা হৈছে। অসমৰ বিভিন্ন জিলাৰ পৰাই প্ৰতিযোগীসকল আহি ইয়াত অংশগ্ৰহণ কৰিছে। এতিয়ালৈকে আমাৰ 40টা দলে জইন কৰিছে। আজি তৃতীয় দিন। এই তৃতীয় দিনত এতিয়া বৰ্তমান কোৱাৰ্টাৰ ফাইনেল চলি আছে। আজি ৰাতিৰ ভিতৰতে ফাইনেলখন হৈ যাব। গতিকে আমি গংগাপুৰৰ যুৱসকলে প্ৰথমবাৰৰ বাবে এই পিছপৰা অঞ্চলত এনেকুৱা ধুনীয়া এখন খেল অনুষ্ঠিত কৰাত মই উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ তেখেতসকলে আগন্তুক দিনত ইয়াতকৈ ভাল খেল প্ৰতিযোগিতা কৰি অসমৰ ভিতৰত গংগাপুৰৰ নামটো উজ্বলাই আনিব বুলি মই আশা কৰিছোঁ। প্ৰাইজ 50,000 টকা আছে আৰু দ্বিতীয় প্ৰাইজ 30,000 টকা আছে। এটা মেচ আছে আৰু অন্যান্য ট্ৰফি আদি কৰি আছে। পৰ্যায়ক্ৰমে আমাৰ উদ্যোক্তাসকলে যোগান দি দিব। গোহাঁইগাঁও, হাতীগাঁও বিভিন্ন জিলাৰ পৰা আহিছে, বহু দূৰ দূৰণিৰ পৰা আহিছে। আহি ইয়াত নিশাটো কটাই তেখেতসকলে তাৰমানে খেল খেলিছে। খেলৰ মাজেদি কওঁ যে আমি আচলতে গৌৰৱান্বিত। আমি দুখন ৰেভিনিউ ভিলেজ, আমি এখন সমাজতে এতিয়ালৈকে আছোঁ। আমাৰ সমাজত এতিয়ালৈকে মাদক দ্ৰব্যৰ কোনো ধৰণৰ নিচাজাতীয় আমাৰ কোনো যুৱকে সেৱন কৰা নাই, মই এইটো ক'ব পাৰোঁ। আৰু আশাও ৰাখিছোঁ ভৱিষ্যতলৈকে আমাৰ সমাজত এনেকুৱা যুৱকে সেইবিলাক সেৱন নকৰে। আৰু কেৱল আমাৰ যুৱকখিনি কৰ্মমুখী, তেওঁলোকে উদ্যোগমুখী, তেওঁলোকৰ দিনৰ চিন্তাধাৰাই এইটো যে তেওঁলোকে কৰ্মৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল, তেওঁলোকৰ সমাজখন আগুৱাই নিবলৈ চেষ্টা কৰে। এই অনুষ্ঠানটি হাৰ্টথ্ৰোব জুবিন গাৰ্গৰ সোঁৱৰণত গংগাপুৰ মহ বিয়নী যুৱৰ সৌজন্যত এই প্ৰথম বাৰ্ষিক ক্ৰিকেট প্ৰতিযোগিতা হৈছে দিবানৈশ প্ৰতিযোগিতা। ডিচেম্বৰৰ 12 তাৰিখৰ পৰা আৰম্ভ হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুত দল আহিছে, প্ৰায় 40টামান দল আহিছে। আপোনাৰ কোকৰাঝাৰ, গোসাইগাঁও, হাতীগাঁৱকে ধৰি বিভিন্ন অঞ্চলৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আজি তৃতীয় দিন। বৰ্তমান প্ৰি কোৱাৰ্টাৰ ফাইনেল প্ৰথমখন গৈছে, ছেকেণ্ডখন আৰম্ভ হৈছে। ইয়াৰ পিছতে কোৱাৰ্টাৰ চলিব, তাৰপিছতে ছেমি ফাইনেল আৰু লাষ্ট ফাইনেলখন চলিব। আজি ফাইনেল চলিব। কি অভাৰৰ খেলা পাতিছে? অভাৰটো আপোনাৰ 4 অভাৰ দিয়া হৈছে। পুৰস্কাৰ আছে, প্ৰথম পুৰস্কাৰ 50,000 টকা, দ্বিতীয় পুৰস্কাৰ আছে 30,000 টকা আৰু মেন অফ দ্য চিৰিজ, মেন অফ দ্য মেচ প্ৰতিখন মেচতে মেন অফ দ্য মেচ আছে।